প্ৰতিভা কেতিয়াও লুকাই নাথাকে প্ৰয়োজন হয় কেৱল এটা সুযোগৰ ছাত্ৰ ছাত্ৰীৰ বাবে সেই সুযোগ লৈ আহিছে ইউনাইটেড পাব্লিক স্কুলে শিক্ষা কেৱল পাঠ্যপুথিত সীমাবদ্ধ নহয় শিক্ষা মানে স্বপ্ন গঢ়া ভৱিষ্যত সজা আৰু চৰিত্ৰ গঢ়া ইউপিএছ শিক্ষানুষ্ঠানত অনুষ্ঠিত হ'ব অহা 4 জানুৱাৰী 26-27 শিক্ষাবৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাছনি পৰীক্ষা এই বাছনি পৰীক্ষা কেৱল এখন পৰীক্ষা নহয় ই আপোনাৰ সন্তানৰ প্ৰতিভা চিনাক্ত কৰাৰ এটা সুবৰ্ণ সুযোগ অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আধুনিক শিক্ষা ব্যৱস্থা আৰু যত্নশীল পৰিৱেশে ইউপিএছক কৰিছে বিশ্বাসযোগ্য ইউপিএছ মানে কেৱল এখন বিদ্যালয় নহয় ই এটা পৰিয়াল য'ত থাকিব আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত সুৰক্ষিত যিসকল অভিভাৱকে নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত বিচাৰে তেওঁলোকৰ বাবে প্ৰথম পছন্দ ইউপিএছ শিক্ষানুষ্ঠান আমাৰ হাতত ইউপিএছ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হুছেইন আহমদ ছাৰৰ মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো আপোনালোকক মই সৰ্বপ্ৰথমে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যোৱা 2024ত আমাৰ স্কুলখন প্ৰতিষ্ঠা কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মানে এভৰি ইয়াৰ মানে আমি এণ্ট্ৰেন্স লৈ পেলাই সেই ষ্টুডেণ্টক আমি নামভৰ্তি কৰাওঁ এডমিশ্যন কৰাওঁ আমাৰ ইউনাইটেড পাব্লিক স্কুল এইখন আমাৰ ইছলামনগৰ হোজাই মেইন ৰোডৰ ওচৰতে অৱস্থিত আৰু প্ৰত্যেক বছৰতে আমি এণ্ট্ৰেন্স টেষ্টৰ যোগেদি আমি ষ্টুডেণ্টক আমি এডমিশ্যন কৰাই আছোঁ এইবেলিও আমি 4th of January that is Sunday আমি আকৌ ফাৰ্ষ্ট ফেজ আমাৰ যেটো এন্ট্ৰেন্স হ'ব এটো আমি স্কেডিউল কৰিছোঁ এই এন্ট্ৰেন্সটো হ'ব আপোনাৰ ৰিটেন হ'ব এমসিকিউ টাইপ কোৱেশ্চন হ'ব আৰু এমসিকিউ টাইপ কোৱেশ্চন হ'ব আৰু 50 মাৰ্কছৰ টোটাল পেপাৰটো হ'ব আৰু এটো 11 AM ৰ পৰা ষ্টাৰ্ট হ'ব for 2 hours আৰু যিখন এন্ট্ৰেন্স আমাৰ ফাৰ্ষ্ট এন্ট্ৰেন্সটো হ'ব এটো ক্লাছ 1 ৰ পৰা ক্লাছ 9 লৈকে হ'ব আৰু ইয়াৰ ভিত্তিত অন দা মেৰিট বেচিছ আমি এডমিশ্যনৰ ব্যৱস্থা কৰিম আৰু ইয়াৰ পিছত দেখা যাব যদি আৰু আমাৰ যদি সেট কেপাসিটি হিচাপত যদি হেৰি থাকে ইয়াৰ পিছতে আমি চিন্তা কৰিম আৰু আমাৰ ইয়াতে হোষ্টেলৰো সুব্যৱস্থা আছে for boys and girls in separate campus আৰু আমাৰ স্কুলতে এবাৰ আমি 150 ষ্টুডেণ্টৰ আমি হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ আৰু যিখিনি মানে অনলি ফৰ বয়জ আৰু আমাৰ বেলেগ জেগাত আমাৰ ফৰ গাৰ্লছৰ কাৰণে আছে সিকিউৰ্ড প্লেচ হয় আৰু আমি প্ৰত্যেকটো ক্লাছৰুমো আপোনালোকে চাব পাৰে আমি আঠক অতি ধুনীয়াকৈ আৰু যেটো কনজেনিয়েল এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট যাতে ক্ৰিয়েট কৰিব পাৰে তাৰ কাৰণে আমি খুব ব্যৱস্থা আমাৰ স্কুলতে আৰু হোষ্টেলতে ৰাখিছোঁ